উচ্ছেদিত পৰিয়াল সংস্থাপন কৰিবই লাগিব। উচ্ছেদিত পৰিয়াল সংস্থাপন কৰিবই লাগিব। চলিছে চলিব, এই সংযোগ চলিছে চলিব। সংখ্যালঘু অত্যাচার বন্ধ করো, মুসলমানের অত্যাচার বন্ধ করো। প্ৰথম কথা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে, যি ধৰণে শূন্য দূৰত্বৰ পৰা আমাৰ মানুহক গুলিয়াই হত্যা কৰি আছে, যিটো বিষয় আলোচনাৰ জৰিয়তে ভূমিহীন মানুহখিনিক ভূমি দি উচ্ছেদ কৰিব পাৰিলেহেঁতেন, সেইটো নকৰি আমাক হিন্দুত্ববাদী দেখুৱাবৰ কাৰণে অসমত হিন্দু মুছলমানৰ পলাৰাইজেশ্যন কৰি অসমীয়া জাতিটোক থানমান কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি কুচক্ৰান্ত কৰি ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰিছে তাৰ বিৰোধিতাৰে আজি আমি সভা কৰিছোঁ। আমাৰ প্ৰথম কথা হৈছে যিসকলক উচ্ছেদ কৰা হয় তেওঁলোকৰ পুনঃসংস্থাপন পোৱা নাই ক'ব লাগিব। যিসকলক উচ্ছেদ কৰিব বিচৰা হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি উচ্ছেদৰ বিৰোধী নহয়, প্ৰকৃত ভূমিহীন মানুহখিনিক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ তেওঁলোকে ভাৰতীয় হয়, তেওঁলোকে কোনো সন্দেহজনক নহয়, তেওঁলোকে কোনো কিছু নহয়, কিন্তু তেওঁলোকে ভাৰতীয় নাগৰিক গৰাখহনীয় পীড়িত। এতিয়ালৈকে সংখ্যালঘুসকলৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰ কবলত আছে। আজি 30 লাখ মানুহ ব্ৰহ্মপুত্ৰ কবলত পৰি গৃহহীন হৈছে। এই মানুহখিনি থাকিব, থকাটো ব্যৱস্থা দিব লাগিব। অন্য বস্তুৰ বাসস্থান দিয়াৰ দায়িত্বটো হৈছে চৰকাৰৰ কৰ্তব্য। এই মুহূৰ্তত ভাৰতৰ সংবিধান সংকটত, অসমত গণতন্ত্ৰ সংকটত, আৰু মুখ্যমন্ত্ৰী ইয়াত অসমত মানৱতা ভুলণ্ঠিত কৰি ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি আছে। গতিকে আমি এই সভাবিলাক এইকাৰণে আয়োজন কৰিছোঁ, জিলাই জিলাই সভা আয়োজন কৰিম। সভা আয়োজন কৰি ৰাইজক আমি সজাগ আৰু সচেতন কৰিম। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নকৰে তেনেহ'লে আমি এদিনাখন ৰাজপথত ওলাবৰ আহ্বান জনাম। ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ বাবে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ন্যায় দিব লাগিব, অন্যথাই আমাৰ বুকুৰ ওপৰেদি বলডুজাৰ গুলি চলাই পেলাই আমাক তেওঁ মাৰি পেলাই তেওঁৰ কাম কৰিব লাগিব। স্পষ্ট কথা। আমি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা। আমি বিচাৰিছোঁ এই অসহায় মানুহখিনিক আপুনি যেনেকুৱা ধৰণে মুকলি আকাশত তলছে এওঁলোকৰ মুখৰ ভাত কাঢ়ি লৈছে, স্কুল কাঢ়ি লৈছে, মাকৰ গাখীৰ পৰ্যন্ত কাঢ়ি খাবলৈ ঠাই দিব পৰা নাই, এই অৱস্থা তেওঁলোকে আছে। তেনেকুৱা এটা পৰিৱেশত আপুনি ৰাখিছে। এইবোৰ বন্ধ কৰি মানুহখিনিক মানৱীয় দৃষ্টিৰে তেওঁলোকক সংস্থাপন কৰিব লাগে, মানৱীয় দৃষ্টিৰে চাব লাগে। আৰু উচ্ছেদ যদি হয়, মই পুনৰবাৰ কৈছোঁ, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। মই চিঞৰি ক'ম, পাইকান মুখ্যমন্ত্ৰী ডাঙৰীয়াই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ হাজাৰ হাজাৰ বিঘা ফৰেষ্ট, চাহ বাগান, ৰবৰ বাগান, তামোল বাগান বচাবৰ কাৰণে আচলতে এই ৰেভিনিউ ভিলেজক তেওঁলোকে কেবিনেটত ফৰেষ্ট বনাই তেওঁলোকে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰি কোৰ্টত দেখাই দিলে যে আমি ফৰেষ্ট খালী কৰিলোঁ, হাতী কৰিডৰ খালী কৰিলোঁ। কিন্তু হাতী যোৱা মূল ৰাস্তা এতিয়ালৈকে খালী হোৱা নাই। হাতী যোৱা মূল ৰাস্তাত এতিয়াও হাজাৰ হাজাৰ বিঘা মাটিত চাহ বাগান, ৰবৰ বাগান, তামোল বাগান আছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছোঁ, গোৱালপাৰাৰ বাকী 25% ফৰেষ্ট কেতিয়া মানে উচ্ছেদ হ'ব এইটো কওক। সোণাইৰূপা অভয়াৰণ্য কেতিয়া উচ্ছেদ হ'ব? উৰিয়াম ঘাটত বাছি ধৰ্মীয় সংখ্যালঘুসকলক আৰু 92 নেপালী মানুহক টাৰ্গেট কৰা হ'ল। বাকীবিলাক ৰেংমা বনাঞ্চল যদি হয়, ৰেংমান বনাঞ্চলত বিজেপিৰ কাৰ্যালয় কেতিয়া উচ্ছেদ হ'ব? যিটো ৰেংমা বনাঞ্চলৰ মাজত আছে, যিবিলাক অন্যান্য মানুহ আছে তেওঁলোকক উচ্ছেদ হ'বনে নাই? এই কথাবিলাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে। মুখ্যমন্ত্ৰী জনাওক, অসমৰ বনাঞ্চল কিমান কোনে দখল কৰিছে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰক। গতিকে এইবোৰ কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা কেনেকৈ শেষ কৰিব পৰা যায়, হিন্দু মুছলমান কৰি অসমীয়া জাতি, যিটো আমি অসমীয়া বৃহত্তৰ অসমীয়া জাতি, শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনাই যিটো কথা আলোচনা কৰিছিলে যে সকলোকে লৈ, সকলোৰে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ যিমান আছে সকলোকে লৈ আমি এটা বৰ অসম গঢ়িব লাগে। সেই বৰ অসমৰ সপোনখন এই আজি থানমান কৰি কেৱল মাত্ৰ হিন্দু আৰু মুছলমান ৰাখিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল মাত্ৰ তেওঁৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে, কেৱল মাত্ৰ তেওঁৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আজি আদানীক মাতি দি আছে। আদানী কেতিয়াৰ অসমীয়া হ'ল? মই প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আদানী কেতিয়াৰ অসমীয়া হ'ল? কেতিয়া অসমীয়া মানুহৰ কাৰণে কাম কৰিলে? ঠিক আছে, আপুনি কোম্পানী হ'ব লাগে, কোম্পানী কৰক, কিন্তু তাত থকা মানুহখিনিক সংস্থাপন কৰি ভালকৈ তেওঁলোকক থাকিবলৈ সুবিধা দি পেলাই আপুনি কোম্পানী কৰক, তাত কোনো আপত্তি নকৰিব। কিন্তু এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে কিয় কৰি আছে? গতিকে আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে হিটলাৰেও কিন্তু এদিনাখন টিকি থাকিব পৰা নাই, স্বৈৰাচাৰী শাসকসকলেও কেতিয়াও এনেকুৱা ধৰণে টিকি থাকিব পৰা নাই। গতিকে মানুহক এজন ৰজা হৈ মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰি চকু পানী মাটিত পেলোৱা ব্যৱস্থা কৰি যদি আপুনি ৰাজ শাসন বা বহুদিনলৈ ৰাখিব বিচাৰিছে তেনেহ'লে আপুনি গৰুত গুচা কথা এটা ভাবিছে। ইয়াৰ বিচাৰ কিন্তু অসমৰ ৰাইজেও কৰিব, নেদেখাজনেও কৰিব। আৰু বিচাৰ এই চৰকাৰখনে ৰাইজৰ পৰাও পাব, নেদেখাজন ঈশ্বৰ গড আল্লাহৰ পৰাও কিন্তু পাব। গতিকে মুখ্যমন্ত্ৰীৰ সময় এতিয়াও আছে, মানুহৰ লগত এইবিলাক অন্যায় বন্ধ কৰক, মানুহক মানৱীয় দৃষ্টিৰে চাওক, এইবিলাক অসমৰ বাসিন্দা। আৰু মই পুনৰ চেলেঞ্জ কৰিছোঁ, আমি কোনো উচ্ছেদ বিৰোধী নহয়, আমি মানুহখিনিক আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিছোঁ। আৰু বহুতে ক'ব বিচাৰে এওঁলোকে সন্দেহজনক বাংলাদেশী। মই চেলেঞ্জ কৰিছোঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিবিলাক মানুহক উচ্ছেদ কৰা হৈছে এইবিলাক সন্দেহজনকো নহয়, বিদেশীও নহয়, এইবিলাক অসমৰে বাসিন্দা, ভাৰতীয় নাগৰিক, এইবিলাক ভাৰতৰ বাসিন্দা হয়। গতিকে এইবিলাক কথা বাৰ্তা কৈ এটা হিন্দু মুছলমান পলাৰাইজেশ্যন কৰি 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণেও কিছুমান মাংস নোহোৱা সংগঠনৰ মানুহকো নমাই দিছে, বিজেপিৰ কিছু দালালো নমাই দিছে যে এটা পলাৰাইজেশ্যন হৈ থাকক, তেতিয়া আমি আমাৰ গাদী সুৰক্ষিত হ'ব। গাদী সুৰক্ষিত কৰিবৰ কাৰণে মানুহৰ তেজ লৈ
খেলা কৰিব নালাগে, এইটো ৰাজনৈতিক দল আৰু নেতাসকলে মনত ৰখাটো উচিত। বৰষুণৰ পানী আৰু আপোনাৰ চকু পানী একাকাৰ হৈছে আজি। চাওক, বৰষুণ বহুত ৰ'দ বৰষুণৰ কথা নাই। য'ত মোৰ মা ভনীসকলক তিৰকলৰ তলত পেলাই ৰাখিছে, মোৰ ভাই ককাইসকলক আজি তেওঁলোকে খাবলৈ দিয়া নাই, য'ত আমি ভূমি পাওঁ সেই ভূমি আমাক দিয়া নাই, য'ত আমি গৰাখহনীয়া কবলত পৰিছিলোঁ, আজি আমি চৰকাৰী মাটিত আছিলোঁ, চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে আমাক টাৰ্গেট কৰা হৈছে। তাত আমাৰ ৰ'দ বৰষুণ পানীৰ কি কথা আছে? আমি এতিয়া মৃত ব্যক্তি জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰি আছোঁ। আমাক হত্যা কৰা হৈছে, আমি জীৱন্ত হত্যা হৈছোঁ। এইখন চৰকাৰৰ পৰা সংখ্যালঘুসকলে জীৱন্ত হত্যা কৰা হৈছে, জীৱন্ত হত্যা কৰা হৈছে। দুজনক ইয়াত গুলিয়াই হত্যা কৰিলে, ডিএফৰ বিৰুদ্ধে ব্যৱস্থা নহ'লে, গোৱালপাৰা ডিচি এছপিৰ বিৰুদ্ধে ব্যৱস্থা নহ'লে, ব্যৱস্থাটো এদিন হ'বই, আইনৰ কাৰ্য থিয় কৰামে। কিন্তু আজি আমি এনেকুৱা হৈছোঁ, আমাক জীৱন্ত হত্যা কৰা হৈছে। সেই জীৱন্ত হত্যা হোৱা ব্যক্তিসকলক আমি জাগ্ৰত কৰি আমি ভাৰতীয় সংবিধানে দিয়া আমাৰ অধিকাৰখিনি ল'বৰ কাৰণে আজি আমি তিতি পুৰি ৰ'দ বৰষুণ যিয়ে নহওক আমাৰ সংগ্ৰাম কৰি আছোঁ। ভৱিষ্যতে ইয়াতকৈ আৰু ভয়াৱহ সংগ্ৰাম কৰিম। চাওক, মই স্পষ্টকৈ এউডিএফ আৰু বিধায়ক বুলি কোৱা নাই। এউডিএফ আৰু কংগ্ৰেছৰ যিসকল বিধায়ক আছে, মই তেওঁলোকৰ সংখ্যালঘু যিসকলে ৰাজনৈতিক নেতা আছে বিভিন্ন দলৰ, আজি বিজেপিতো আছে, এজিপিতো আছে, আজি CPMতো আছে, ৰাইজৰ দলতো আছে, মই সকলোকে সাঙুৰি কৈছোঁ যে এই সময়ত সংখ্যালঘুসকলক জীৱন্তে ধৰ্মীয় সংখ্যালঘুসকলক হত্যা কৰা হৈছে। আৰু এই মুহূৰ্তত যদি সংখ্যালঘু নেতাসকলে যদি এইসকল মানুহৰ কাষত থিয় নহয়, নিশ্চিতভাৱে 26ৰ নিৰ্বাচনৰ সন্মুখত আমি তেওঁলোকৰ সন্মুখত থিয় হ'ম। আমি স্পষ্টকৈ কৈছোঁ। আৰু মই প্ৰতিজন বিধায়কক কৈছোঁ যে এই মুহূৰ্তত যিহেতু উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈছে, প্ৰতিজন বিধায়কে কংগ্ৰেছ এউডিএফ নহয় আৰু বিভিন্ন ৰাজনৈতিক দলত থকা নেতাবিলাকেও মই ভাবোঁ যে আৰ্থিকভাৱে নিজৰ এক মাহৰ দৰমহা হওক বা পেঞ্চন হওক যি আছে দি পেলাই এই ছাত্ৰ ছাত্ৰীখিনিৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি বিচাৰিছোঁ, আমি আহ্বান জনাইছোঁ। চাওক কোনে কিমান সংখ্যালঘু দৰদি আমি নিশ্চিতভাৱে প্ৰমাণ পাম। কেৱল ৰাজনীতিহে কৰি আছে। চাওক, আমি ৰাজনীতি বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে আমাক হত্যা কৰি আছে। মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিকবাদী সুৰক্ষিত কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কামবিলাক কৰি আছে। হিন্দু মুছলমান পলাৰাইজেশ্যন কৰি তেওঁৰ স্থিতি মানে হিন্দুত্ববাদী দেখুৱাবৰ কাৰণে কৰি আছে। তেনে মুহূৰ্তত মই ভাবোঁ যে মুখ্যমন্ত্ৰী যিহেতু ৰাজনীতি কৰি আছে, বাকীসকলে ৰাজনীতি কৰিব নালাগে, বাকীসকলে মানৱীয় দৃষ্টিৰে ওলাই আহিব লাগে ইয়াত।